নমস্কাৰ বন্ধুসকল, আজি বহুদিনৰ মূৰত আপোনালোকৰ মাজলৈ লৈ আহিছোঁ মই এএইচ মটৰ্ছৰ ফালৰ পৰা এটি ভিডিঅ', যিটো ভিডিঅ'ত আপোনালোকে দেখিবলৈ পাব বহুত ভাল ভাল মানে ধামাকা কালেকশ্যন দেখাম। যেনে এটা চাব পাৰে আপোনালোকে কেটিএমৰ লাইন আপ এটা আছে, বহুত কেটিএমৰ আপোনাৰ কালেকশ্যন আহি গৈছে নতুন নতুন, যেনে ডিউক 390, আপোনাৰ জেন 3 আছে, জেন 2 আছে, ডিউক 250 আছে, জেন 3, জেন 2, RC 390 আছে, RC 200 আছে, এনেকুৱা ধৰণৰ বহুত গাড়ী আছে। আৰু লগতে চাব পাৰে এডভেঞ্চাৰ চিৰিজৰ বহুতখিনি গাড়ী আছে, এডভেঞ্চাৰ বাইক, যেনে আমাৰ ESD আছে, জাৱা, আপোনাৰ এক্সপালছ, আপোনালোকে চাব পাৰে হিমালয়ান দেখিবলৈ পাইছে, হিমালয়ান 450 আছে আৰু এডভেঞ্চাৰ 390 আছে। এনেকুৱা বহুত ধৰণৰ গাড়ী আজিৰ এই ভিডিঅ'টোত আপোনালোকে দেখিবলৈ পাব। আৰু আজিৰ এই ভিডিঅ'টোত এটা স্পেচিয়েল অফাৰ আছে, যিহেতু আগন্তুক হোলী আহি আছে আৰু ৰমজান মাহ চলি আছে, ঈদ আহি আছে, আৰু হোলী আৰু ঈদ উপলক্ষে আপোনালোকৰ বহুত ধুনীয়া অফাৰ আনিছোঁ মই। ইয়াতে আপোনালোক অফাৰ হিচাপত পাব, ধৰক 3 মাহৰ ইঞ্জিন ৱাৰেণ্টি আমাৰ থাকে প্ৰত্যেকখন গাড়ীতে, লগতে 3টা ছাৰ্ভিচিং পাব ফ্ৰী। আৰু আপোনালোকে হোলী আৰু ঈদ উপলক্ষে স্পেচিয়েল আমাৰ আকৰ্ষণীয় অফাৰ আছে। আপোনাৰ প্ৰত্যেকখন গাড়ী যদি আপোনালোকে যিকোনো এখন গাড়ী ক্ৰয় কৰে, আপোনালোকে পাব 10 লিটাৰকৈ পেট্ৰল, আৰু লগতে পাব এটা ভাল কোৱালিটিৰ হেলমেট, যেনে আপোনাৰ ভেগা বা ষ্টিল বাৰ্ড কোম্পানীৰ ভাল হেলমেট আপোনালোকে অফাৰ হিচাপত আপোনালোকে পাব। খালি চৰ্তৰ মাহটো এটাই যে আপোনালোকে যেতিয়া আমাৰ ডিলাৰ ভিজিট কৰে, আমাক প্ৰথমতে আহি ভিডিঅ'টো আমাক দেখুৱাই দিব, কিয়নো স্পেচিয়েল এইটো আমাৰ চেনেলৰ ভিডিঅ' চাই আহিলেহে এইখিনি অফাৰ আপোনালোকে ল'ব পাৰিব। আমাৰ চেনেলৰ ছাবস্ক্ৰাইবাৰ হ'ব লাগিব, তো আপোনালোকে প্ৰথমতে আমাক আহি ভিডিঅ'টো দেখুৱাই দিব, তেতিয়াহ'লে আপোনালোকে অফাৰটো নিশ্চয়কৈ পাব। দোকানত বুক পাব, নহ'লে মোৰ মেনেজাৰ আছে, চেলছ এক্সিকিউটিভ আছে, যাকে লগ পাই আপোনালোকে প্ৰথমতে ভিডিঅ'টো দেখুৱাব। তো বলক ভিডিঅ'টো দেৰি নকৰি আৰম্ভ কৰোঁ। একেবাৰে প্ৰথমতে মই আপোনালোক দেখাব বিচাৰিছোঁ, চাব পাৰে ডিউক 390, আৰু এইখন জেন 3 হয় আৰু E20 মডেল হয়, একেবাৰে নতুন গাড়ী। এইখন 2025 জুন মাহৰ গাড়ী হয়, ৰানিং আছে মাত্ৰ 3178। আৰু এইখন গাড়ী যদি আপোনালোকে ল'ব বিচাৰে, এএইচ মটৰ্ছ গুৱাহাটী আমাৰ এড্ৰেছ ভিজিট কৰিব লাগিব। আৰু এইখনৰ প্ৰাইচটো আহিব 2,68,000। 2,68,000 হ'লে এই 3,000 চলা ডিউক 390 আপোনালোকে ল'ব পাৰিব, জেন 3 মডেল। নেক্সট ইয়াৰ ওচৰত আৰু এখন ডিউক 390 আছে, চাব পাৰে। এইখন 2025 জুলাই মাহৰ গাড়ী হয় আৰু E20 মডেল হয়, আৰু বহুত ভাল কণ্ডিশ্যনত আছে, ফুল গেটআপত আছে গাড়ীখনৰ ৰানিং হৈছে 9,579। বৰ্তমান ইয়াৰ কিলোমিটাৰ এইখিনি চলি আছে 9,579। আৰু এইখনৰ প্ৰাইচটো আপোনালোকে যদি ল'ব বিচাৰে, ইয়াৰ প্ৰাইচ হ'ব 2,65,000। 2,65,000 টকা হ'লে এইখন গাড়ী আপোনালোকে লৈ যাব পাৰিব এএইচ মটৰ্ছৰ পৰা। নেক্সট চাব পাৰে, এখন আৰু লৈ আহিছোঁ ডিউক 390, এইখন জেন 2 মডেল হয়, আৰু এইখনৰ ৰানিংটো আছে 23,000। 22 মডেল হিচাপত ৰানিং বহুতখিনি কম চলিছে, গাড়ীখন মেইনটেনেঞ্চ কৰা গাড়ী হয়, ৰানিং কম আছে। আৰু এইখন গাড়ী যদি ল'ব বিচাৰে, ইয়াৰ প্ৰাইচটো হ'ব 2,35,000। 2,35,000 টকা হ'লে মাত্ৰ 23,000 কিলোমিটাৰ চলা 22 মডেলৰ ডিউক 390 জেন 2 আপোনালোকে ল'ব পাৰিব, উইথ এটা ভাল হেলমেট আৰু 10 লিটাৰ তেলৰ সৈতে আমাৰ এই ভিডিঅ'টো চাই আহিলে। নেক্সট চাব পাৰে আৰু এখন আছে ডিউক 390, এইখন আপোনাৰ হৈ গ'ল জেন 2 মডেল হয়, আৰু 2023 মে' মাহৰ গাড়ী হয়। এইখন চাব পাৰে বহুত ভাল কণ্ডিশ্যনত আছে এইখনো, আৰু ইয়াৰ ৰানিংটো আপোনাৰ হৈছে 18,000 কিলোমিটাৰ চলিছে। ইয়াৰ প্ৰাইচটো মই চাই দিছোঁ, আৰু এইখনৰ প্ৰাইচটো আহিব আপোনালোকৰ 2,59,000। 2,59,000 হ'লে এইখন গাড়ী আপোনালোকে ল'ব পাৰিব। বহুত ভাল কণ্ডিশ্যনৰ ডিউক 250 আছে, আপোনাৰ জেন 2 মডেল হয়, আৰু এইখনৰ মডেলটো হৈছে 2021 মডেলৰ আপোনাৰ মাৰ্চ মাহৰ গাড়ী, কিন্তু ৰানিং হৈছে মাত্ৰ 28,000 কিলোমিটাৰ চলিছে। ফুল গেটআপত আছে, টায়াৰ আপোনাৰ আগে পিছে টায়াৰ পুৰা গেটআপত আছে, বডি ফুল অ'কে, কোনো ধৰণৰ স্ক্ৰেচ নাই, কমপ্লিট ৰানিং, চেল্ফ কমপ্লিট ৰানিং। আৰু এইখনৰ প্ৰাইচটো হ'ব 1,52,000। 1,52,000 হ'লে এইখন ডিউক 250 আপোনালোকে ল'ব পাৰিব। নেক্সট ইয়াৰ ওচৰত আৰু এখন 250 আছে, চাব পাৰে। এইখন জেন 3 মডেল হয়, ডিউক 250 জেন 3, আৰু এইখনৰ মডেলটো হৈছে 2025 মে' মাহৰ গাড়ী, ৰানিং আছে 16,000, মানে 16,000 কিলোমিটাৰ চলিছে। আৰু এইখনৰ প্ৰাইচটো আহিব 1,85,000। 1,85,000 উইথ এটা ভাল হেলমেট আৰু 10 লিটাৰ তেলৰ সৈতে। নেক্সট চাব পাৰে ডিউক 200। ডিউক 200 2025 মডেল হয়, ফেব্ৰুৱাৰী মাহৰ গাড়ী হয়, ৰানিং একেবাৰে মিনিমাম E20 মডেল, মাত্ৰ 2,670 চলিছে, নতুনে গাড়ী। আৰু এইখনৰ প্ৰাইচটো আহিব মাত্ৰ 1,65,000। 1,65,000 হ'লে এইখন গাড়ী আপোনালোকে লৈ যাব পাৰিব। নেক্সট চাব পাৰে আৰু এখন ডিউক 200 আছে, 2023 মডেল গাড়ী হয়, আপোনালোকৰ BS6 মডেল, আৰু ইয়াৰ ৰানিংটো আছে 25,000 অনলি। আৰু এইখনৰ প্ৰাইচটো মই চাই দিছোঁ, এইখনৰ প্ৰাইচটো আহিব আপোনালোকৰ মাত্ৰ 1,45,000। 1,45,000 হ'লে এইখন গাড়ী আপোনালোকে লৈ যাব পাৰিব। নেক্সট চাব পাৰে এখন KTM এডভেঞ্চাৰ 390, 2020 মডেল হয়, বহুত ভাল কণ্ডিশ্যনত আছে, ৰানিংটো হৈছে 41,000।
আৰু এইখনৰ প্ৰাইচ থাকিব মাত্ৰ 1,65,000 আপোনালোকে পাই আছে এডভেঞ্চাৰ 390 2020 মডেল। নেক্সট দেখাই দিছোঁ এখন ESD এডভেঞ্চাৰ 2024 অক্টোবৰ মাহৰ গাড়ী হয়, চাব পাৰে ফুল গেটআপত আছে গাড়ী। 2024 অক্টোবৰ মাহৰ গাড়ী আৰু ইয়াৰ ৰানিংটো হৈছে মাত্ৰ 6,000 কিলোমিটাৰ চলিছে। আৰু এইখন মিনিমাম প্ৰাইচত দি দিম উইথ হেলমেট আৰু 10 লিটাৰ তেলৰ সৈতে একেবাৰে কমত দিম 1,19,000 1,19,000 টকাতে 2024 মডেল গাড়ী মই ESD এডভেঞ্চাৰ আপোনালোকক প্ৰভাইড কৰি আছোঁ। নেক্সট চাব পাৰে আৰু এখন ESD এডভেঞ্চাৰ 2023 মাৰ্চ মাহৰ গাড়ী হয় আৰু ৰানিং আছে আপোনালোকৰ 20,000 ৰানিং আছে 20,000 দামটো চাই দিছোঁ আহিব 1,12,000 1,12,000 টকা হ'লে এইখন গাড়ী আপোনালোকে ল'ব পাৰিব। মাত্ৰ 1,12,000ত ESD এডভেঞ্চাৰ মডেল দি আছোঁ 2023 গাড়ী 20,000 ৰানিং আছে। নেক্সট দেখা আছোঁ দুখন খুব ধুনীয়া কণ্ডিশ্যনত এক্সপালছ মোৰ তাতে কালেকশ্যন আছে। এইখন চাই লওক, এখন আছে 2024 মাৰ্চ মাহৰ গাড়ী, ৰানিং মিনিমাম আছে 10,000, গেটআপ চাব পাৰে, টায়াৰ চাব পাৰে, ফুল গেটআপত আছে, নতুনৰ নিচিনাই হৈ আছে গাড়ী। আৰু এইখন গাড়ী যদি ল'ব বিচাৰে ইয়াৰ প্ৰাইচটো হ'ব 1,10,000 1,10,000 টকা। নেক্সট চাব পাৰে আৰু এখন এক্সপালছ ৰেড কালাৰ 23 নৱেম্বৰ মাহৰ গাড়ী, একেবাৰে লাষ্টৰ 23 নৱেম্বৰ মাহৰ গাড়ী হয়, 19,000 চলিছে, 19,000 কিলোমিটাৰ মাত্ৰ ৰানিং আছে এখন গাড়ীৰ আৰু প্ৰাইচটো হ'ব মাত্ৰ 1,05,000 1,05,000 হ'লে এখন গাড়ী আপোনালোকে ল'ব পাৰিব। নেক্সট চাব পাৰে এখন স্ক্ৰেম 411 স্ক্ৰেম 411 হয়, 2023 ছেপ্টেম্বৰ মাহৰ গাড়ী হয় এইখন গাড়ী আৰু খুব কণ্ডিশ্যনত ভাল কণ্ডিশ্যনত আছে। ইয়াৰ হেডলাইটটো চাব পাৰে, মডিফাই লগোৱা আছে হেডলাইট আৰু ভাল লুকতে আছে গাড়ীখন। দামটো মই চাই দিছোঁ, দামটো যিমান পাৰোঁ মিনিমাম প্ৰাইচত দি দিম এইখন গাড়ী মই দি দিম মাত্ৰ 1,40,000 দি দিম 1,40,000 টকা 2023 আপোনালোক দি আছোঁ মই স্ক্ৰেম 411 হিমালয়ান। নেক্সট চাব পাৰে আৰু এখন হিমালয়ান আছে, ইয়াতে 2023 মডেল হয়, T20 মডেল হয় আৰু এইখন গাড়ী 2023 অক্টোবৰৰ গাড়ী হয় আৰু টায়াৰ চাব পাৰে, ফ্ৰণ্ট টায়াৰ পূৰা নিউ হৈ আছে, পিছৰ টায়াৰ চাব পাৰে পূৰা নিউ হৈছে, লৈ কেনে একো কৰিব নালাগে, পিছৰ টায়াৰটো বাৰু অলপ গৈছে তথাপিতো ভালে আছে। আৰু এইখনৰ প্ৰাইচটো হ'ব 1,79,000 1,79,000 হ'লে এইখন গাড়ী আপোনালোকে ল'ব পাৰিব। নেক্সট চাব পাৰে আৰু এখন আছে হিমালয়ান 2023 জুন মাহৰ গাড়ী, 38,000 ৰানিং আছে, গ্ৰীণ কালাৰ, ভাল কণ্ডিশ্যনত আছে, খুব ফ্ৰেছ কণ্ডিশ্যনত আছে গাড়ী আৰু এইখনৰ প্ৰাইচটো ছেমে ৰাখিছোঁ 1,79,000 1,79,000। নেক্সট চাব পাৰে হিমালয়ান আছে 2018 মডেল, ৰানিং কিন্তু কম আছে, মাত্ৰ 20,000 চলিছে, 20,000 কিলোমিটাৰ, হোৱাইট কালাৰৰ আছে আৰু এইখনৰ প্ৰাইচটো ৰাখিছোঁ মাত্ৰ 1,20,000 1,20,000 টকা হ'লে এখন গাড়ী ল'ব পাৰিব 1,20,000। নেক্সট চাব পাৰে আৰু এখন হিমালয়ান 2018 এপ্ৰিল মাহৰ গাড়ী হয়, ব্লেক কালাৰত আছে, ভাল কণ্ডিশ্যনত গাড়ী আছে আৰু ৰানিংটো আছে 44,000 আৰু এইখনৰ প্ৰাইচটো ৰাখিব 1,22,000 1,22,000 টকা হ'লে এখন গাড়ী ল'ব পাৰিব। তো এইখন আছে আপোনালোকৰ KTM RC 200 2024 জুন মাহৰ গাড়ী হয় আৰু এইখন BS6 মডেল হয়, নতুনে গাড়ী E20 মডেল, যিহেতু আপোনালোকৰ 2024 মডেল হয়, জুন মাহৰ গাড়ী আৰু এইখনৰ ৰানিংটো আছে মাত্ৰ 9,912 বৰ্তমান চলি আছে আৰু ইয়াৰ প্ৰাইচটো আহিব মই কৈ দি আছোঁ, ইয়াৰ প্ৰাইচটো আহিব 1,59,000 1,59,000 হ'লেই মই RC 200 2024 মডেল আপোনালোক দি দিম। নেক্সট চাব পাৰে RC 390 2024 মাৰ্চ মাহৰ গাড়ী, মাত্ৰ 1,240 চলিছে, মাত্ৰ 1200 চলা গাড়ী, E20 মডেল, প্ৰাইচটো হ'ব মাত্ৰ 1,99,000 2 লাখো দিব নালাগে, 1,99,000 পাই যাব, লগত পাব 10 লিটাৰ তেল আৰু হেলমেট। নেক্সট চাব পাৰে RC 125 2022 মাৰ্চ মাহৰ গাড়ী হয় আৰু এইখনৰ প্ৰাইচটো আহিব 93,000 হ'লে এইখন গাড়ী ল'ব পাৰিব, ৰানিংটো 20,000 বিলো আছে। নেক্সট চাব পাৰে RC 200 2019 মডেল হয়, বহুতে বিচাৰে BS4 গাড়ী বহুতে বিচাৰি থাকে আৰু এইখনৰ প্ৰাইচটো আহিব 99,000 1 লাখ টকা দিব লাগে, 99,000ত 2019 মডেল দি দিম, ৰানিং আছে মাত্ৰ 26,000। আজি ভিডিঅ'ৰ লাষ্ট দুখন গাড়ী দেখাই আছোঁ, এই গৰিলা 450খন দেখাই দিম আৰু লগতে হিমালয়ান 450 দেখাই দিম, দুটাই টপ ভেৰিয়েণ্ট হয়। তো চাব পাৰে প্ৰথমতে গৰিলা 450খন দেখাই দিওঁ, এইখন E20 মডেল হয়, টপ ভেৰিয়েণ্ট হয়, চাব পাৰে ফুল গেটআপত আছে গাড়ী, লৈ পিনে আপোনালোকে একো 1-4 ৰাউণ্ডৰ কাম কৰিব নালাগে, মোবিল চবিল কমপ্লিট ছাৰ্ভিচ কৰাই থাকে আমাৰ গাড়ী। আৰু এইখন গাড়ী হৈছে আপোনাৰ মাত্ৰ 16 মান্থৰ গাড়ী হ'ব, 16 মাহৰ গাড়ী হয়, 16 মাহ ৰানিং হৈছে আৰু 11,000 চলিছে মাত্ৰ, গাড়ীখন ফুল গেটআপত আছে আৰু এইখন গাড়ীৰ প্ৰাইচটো আছে 2,35,000 হ'লে পুৰা একেবাৰে দিয়া দাম হয়, 2,40,000 টকা। এতিয়ালৈকে যিমান গাড়ী অলপ দেখাই আছোঁ সেইবোৰ চব দিয়া দাম কৈছোঁ আৰু আমাৰ RC ট্ৰেন্সপৰ্টত কিবা এটা চাৰ্জেছ এক্সট্ৰা থাকে, কিন্তু যদি আপোনালোকে কেছত লয় 5,000 to 10,000 আপোনালোকে কেছ ডিছকাউণ্টটো পাব, বাকী যিখিনি অফাৰ কৰিলোঁ সেইখিনিৰ লগত কেছ যদি লয়
আপোনালোকে 5 to 10,000 লৈকে কেছ ডিছকাউণ্ট, লগতে হেলমেট, ভেগাৱা ষ্টিল বাৰ্ড আৰু লগতে 10 লিটাৰ পেট্ৰল। তো চাব পাৰে লাষ্ট গাড়ী দেখাই আছোঁ হিমালয়ান 450 E20 মডেল, এইখনো টপ ভেৰিয়েণ্ট হয়। আৰু যিহেতু গমে পায় নতুনত 3,75,000 দাম আছে, মই 1 লাখ টকা ডিছকাউণ্ট দিম এখন গাড়ীত, 2,75,000 দি দিম। মডেলটো হৈছে 2024 ডিচেম্বৰৰ গাড়ী, মানে আপোনাৰ এইফালে 12 মাহ 2 মাহ 14 মান্থ, মানে 14 মাহৰ গাড়ী, 14 মান্থৰ গাড়ী হয়। আৰু 1 লাখ টকা ডিছকাউণ্ট দি আছোঁ, 10,000 মাত্ৰ ৰানিং আছে, 2,75,000 হ'লে এখন গাড়ী ল'ব পাৰিব। তো আৰু বেছি দীঘল নকৰোঁ, ভিডিঅ'টো আমনি নকৰোঁ আপোনালোকক। তো আজিৰ ভিডিঅ' এইখিনি আছিলে। যদি ইয়াৰ ভিতৰত কোনোবা গাড়ী আপোনালোক পচন্দ হৈছে, তেতিয়াহ'লে স্ক্ৰীণত দিয়া মোবাইল নম্বৰত কণ্টেক্ট কৰিব। এড্ৰেছটো মই কৈ দিছোঁ এবাৰ, AH মটৰ্ছ, গুৱাহাটী খ্ৰীষ্টানবস্তি GMCH ৰোড, নিয়াৰ ইগনো বা নিয়াৰ পাছপৰ্ট অফিচ সেৱা কেন্দ্ৰ। আপোনালোকে গুগলত যদি AH মটৰ্ছ টাইপ কৰে, তেতিয়াহ'লে AH মটৰ্ছ গুৱাহাটী বা AH মটৰ্ছ আপোনালোকে খ্ৰীষ্টানবস্তি টাইপ কৰিব, আপোনালোকে লোকেশ্যনটো পাই যাব। তো ফাইনেন্স ফেচিলিটি এভেইলেবল আছে। ফাইনেন্সৰ বিষয়ে যদি কিবা জানিব বিচাৰে, আপোনালোকে স্ক্ৰীণত দিয়া মোবাইল নম্বৰত যোগাযোগ কৰিব। তো এইখিনি আছিল আজিৰ ভিডিঅ'টো। তো আমাৰ যদি ভিডিঅ'টো চাই ভাল লাগে, আমাক লাইক, শ্বেয়াৰ আৰু ছাবস্ক্ৰাইব কৰি আমাক আগবঢ়োৱাত সহায় কৰিব। আপোনালোকৰ আশীৰ্বাদ আৰু আপোনালোকৰ সহায় আৰু আপোনালোকৰ মানে এই আৰু সহায় আৰু আশীৰ্বাদ আমি পালে আমি নিশ্চয় উপকৃত হ'ম। তো আজিলৈ ভিডিঅ'টো ইয়াতে সামৰণি মাৰি টাটা বাই বাই, থেংক ইউ।